পলিটেকনিক যিসকল ছাত্ৰী স্পট এডমিশ্যন জৰিয়তে এডমিশ্যন ল'ব তো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বহুতে সুধি আছিল যে কোন কলেজত কিমানটাকৈ চিট খালী আছে। তো এইটোৰ ওপৰত আজি আপোনাক আলোচনা কৰিম যে কোন কলেজত কিমানটাকৈ চিট খালী আছে। সকলোকেইটা কলেজৰ কিন্তু প্ৰকাশ কৰা নাই, কেইটামান কলেজৰ ইয়াতে প্ৰকাশ কৰিছে। তো সেইকেইটা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কাষ্ট কেটাগৰী ৱাইজ আপোনালোকে জানিব পাৰিব এইটো ভিডিঅ'ত। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাওক যে এইটো দিয়া আছে টেণ্টেটিভ ভেকেঞ্চি লিষ্ট এক্ৰছ অল গভৰ্ণমেণ্ট পলিটেকনিক ইনষ্টিটিউশ্যন অফ আছাম ফৰ দ্য স্পট ৰাউণ্ডছ অফ কাউন্সিলিং ফৰ পলিটেকনিক এডমিশ্যন 2025 অৰ্থাৎ 2025 চনৰ যি স্পট এডমিশ্যন হ'ব টেণ্টেটিভ ইয়াতে ভেকেঞ্চি লিষ্ট দিয়া আছে। একুৰেট নহয়, কিন্তু ইয়াৰ সম্ভাৱনা দুই এটা কম হ'ব পাৰে, বেছি হ'ব পাৰে। ইয়াত চাওক আপোনালোকে কি কলেজ আপোনালোকে ইয়াতে ফ'কাছ কৰিব সেইকেইটা চাওক। আপোনালোকে চাওক প্ৰথম যিটো ফ'কাছ কৰিব এইটো আপোনালোকে ফ'কাছ কৰিব পাৰে আছাম টেক্সটাইল ইঞ্জিনিয়াৰিং যিটো আছে এইটোত। 2 নম্বৰত আপোনাক ফ'কাছ কৰিব বাক্সা পলিটেকনিক। 3 নম্বৰত আপোনাক ফ'কাছ কৰিব আপোনালোকে বৰপেটা। চাওক আপোনালোকে 4 নম্বৰত আপোনালোকে এইটো ফ'কাছ কৰিব পাৰে চিৰাং। ইয়াৰ পিছত আপোনালোকে যিটো 25টা দিয়া আছে গোলাঘাট, এইটোত আপোনালোকে গোৱালপাৰা এইটোত ফ'কাছ কৰিব, গোলাঘাটত ফ'কাছ কৰিব। ইয়াৰ পিছত আপোনালোকে তলত আৰু চাওক গোটেইকেইটা ইয়াতে দিয়া আছে, মই আপোনাক গোটেইকেইটা আপোনালোকে দেখাই আছোঁ ইয়াতে। চাওক গোটেইকেইটা কলেজে কিন্তু ইয়াতে দিয়া আছে। তো আৰু আপোনালোকে ইয়াতে গোলাঘাট চাব পাৰে। ইয়াৰ পিছত আপোনালোকে ছাতিটা হাইলাকান্দি চাব পাৰে। ইয়াতে চাওক কি দিছে কৰিমগঞ্জ, কিন্তু চাওক বহুতকেইটা চিট খালী আছে। আপোনালোকে এইবিলাকক ভিজিট কৰিব পাৰে। মৰিগাঁও, তাৰপিছত 44টা ইয়াতে দিয়া আছে নলবাৰী। ইয়াৰ পিছত আপোনালোকে ইয়াতে 31 দিয়া আছে ৰেচিডেণ্ট গাৰ্লছ পলিটেকনিক। ইয়াৰ পিছত ইয়াতে 24টা দিয়া আছে শিলচৰ। ইয়াৰ পিছত চাওক 46 দিয়া আছে তিনিচুকীয়া আৰু ওদালগুৰি যিটো আছে ওদালগুৰি আপোনালোকে ইয়াত চাওক 56 কিন্তু ইয়াতে দিয়া আছে। তো আপোনালোকে এইকেইটাৰ ওচৰত আপোনালোকে যিটো ওচৰত হয়, যিটো কলেজ নিয়াৰেষ্ট হয়, আপুনি সেইটোত কিন্তু যাই পিনে আপোনালোকে পাৰ্টিচিপেট কৰিব পাৰে এডমিশ্যনৰ কাৰণে। তো আপোনালোকে নিয়াৰ যিটো আছে সেইটো দিব। আপোনাক কাষ্ট কেটাগৰী ৱাইজ ব্ৰাঞ্চ ৱাইজ দিয়া নাই যদিও ইয়াতে গোটেইখিনি মিলি দিছে। ইয়াত চাওক যদি ইয়াতে যিহেতু ইয়াতে চাওক 30টাতকৈ বেছি আছে, তো আপোনালোকে সকলো কাষ্ট কেটাগৰী ৱাইজতে কিন্তু ইয়াতে ৰিজাৰ্ভেশ্যন ইয়াতে থাকি যাব, বহুতকেইটা চিট খালী আছে এতিয়াও। তো আপোনালোকে যিটো কলেজত ল'ব বিচাৰে সেইটো কলেজত আপোনালোকে কণ্টেক্ট কৰিব। কণ্টেক্ট কৰি মানে আপোনালোকে ডাইৰেক্টলি স্পটত যি সময় দিয়া আছে সেই সময়ত আপোনালোকে যাই পিনে তাতে ডকুমেণ্টছখিনি আপোনালোকে ফিল আপ কৰি আপোনালোকে ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন কৰি আপোনালোকে এডমিশ্যনটো কিন্তু ল'ব পাৰিব। ইয়াত চাওক ভেকেঞ্চি লিষ্ট বহুতে বিচাৰিছিলে আৰু ইতিমধ্যে ভেকেঞ্চি লিষ্টটো প্ৰকাশ কৰিছে। তো যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।